Hello and welcome to the Assam Tribune daily news analysis for various competitive exam like APSC, ADRE, Assam Police. আজি আমি ডিসকাস কৰিম 26 জুনৰ যিখিনি ইম্পৰ্টেণ্ট আৰ্টিকেল আছে এইখিনি ঠিক আছে লেটস ষ্টাৰ্ট তো এই কিউআৰ কোড স্ক্যান কৰি আমাৰ গ্ৰুপৰ সৈতে জড়িত হ'ব পাৰে ফৰ PDF নোটছ এণ্ড আপডেটছ তো ফাৰ্ষ্ট আপোনাৰ ইণ্ডিয়া ৰিটাৰ্ণছ টু হিউমেন স্পেচ ফ্লাইট আফটাৰ 41 ইয়াৰ্ছ তো 41 ইয়াৰ্ছ আগত কোন গৈছিলে স্পেচত ঠিক আছে স্পেচ কি হয় এই ইয়াতে আৰ্থ ঠিক আছে এই আৰ্থৰ ইয়াতে আপুনি যদি যায় দ্যাট ইজ স্পেচ আপোনাৰ above 400 কিলোমিটাৰ ঠিক আছে তো 41 years gap and Gaganyaan mission so since Rakesh Sharma first amar Indian asile teo space ot goisile with the help of Russia Rakesh Sharma India had not sent any human to space ঠিক আছে তো তাৰ পিছত আপোনাৰ বৰ্তমান ইজৰে কাম কৰি আছে Gaganyaan mission ত ঠিক আছে ইণ্ডিয়াৰ ফাৰ্ষ্ট ইন্ডিজিনিয়াস হিউম্যান স্পেস ফ্লাইট হ'ব কিন্তু এটো 2025 ত টাৰ্গেট আছে লঞ্চ কৰাৰ কিন্তু তাৰ আগতে the mission will carry Indian astronaut যাক কি বুলি কোৱা হ'ব Gaganauts ঠিক আছে in an Indian spacecraft আৰু developed with advantage safety and life support technology so Subhanshu Shukla যিজনক বৰ্তমান ইসৰোৰ is an ISRO scientist and the project director of human space flight program Gaganyaan তেওঁ কি কৰা হল বৰ্তমান তেওঁ with the help of NASA তেওঁ আপোনাৰ পথ পঠিওৱা হল that is with the help of America to space of পঠিওৱা হল ঠিক আছে so he has played a vital leadership role in coordinating effort across ISRO centers build India's human rated launch system crew module ঠিক আছে he is known for his technical expertise to mainly technical expertise karone teok jana jay so strategic importance to this how Indian space program to human space flight will elevate India to আমি যদি হিউম্যান স্পেস ফ্লাইট বনাব পাৰো তো আমি এটা এলিট গ্ৰুপত যাম যত অনলি ইউএসএ ৰাছিয়া আৰু চাইনা আছে ঠিক আছে আৰু এটো ন্যাশনাল কি হ'ব প্ৰাইড টু ইনক্ৰিজ কৰিব এনকাৰেজ কৰিব STEM কি হয় সায়েন্স টেকনলজি এডুকেশন ঠিক আছে ওপেন ডোৰ ফৰ ফিউচাৰ ডিপ স্পেস মিশন মুন মার্স এইবিলাকত ঠিক আছে তো নেক্সট আমি যদি চাও স্মার্টফোন ডিস্ট্রিবিউশন এমং অঙ্গনবাদী ওয়ার্কার তো অলরেডি ইন্ডিয়ান গভর্নমেন্টের এটা ইনিশিয়েটিভ আছে যেটো আপোনাৰ ICDS ঠিক আছে ইন্টিগ্রেটেড চাইল্ড ডেভেলপমেন্ট যিবিলাক সৰু সৰু শিশু আছে সেইবিলাকৰ হলিস্টিক ডেভেলপমেন্টৰ কাৰণে এটো লঞ্চ কৰিছিল আৰু সেই লঞ্চত অঙ্গনবাদী যিসকলে কাম কৰে ওয়ার্কার শিশুসকলক মোবাইল ফোন দিয়া হৈছিল যাতে তেওঁলোকে যেটো ডাটা গভৰ্নমেন্টক দিয়ে সেইটো যাতে কি হয় আপোনাৰ ডিজিটাল হয় ঠিক আছে আৰু পোষণ অভিযান বা ন্যাশনাল নিউট্ৰিশন মিশন লঞ্চ কৰা হৈছিল মাৰ্চ 2018 আৰু ইয়াত ইমপ্ৰুভ কৰা হৈছিল যে যিসকল সৰু সৰু শিশু আছে যিসকলৰ poor family background হয় তো সিহঁতৰ নিউট্ৰিশন টু বৰাবৰ কাৰণে ঠিক আছে outcomes in children pregnant women and lactating mothers আৰু ইয়াত কম্পোনেন্ট আছিল মেইনলি অঙ্গনবাদী ওয়ার্কার সকলক এম্পাৱাৰ কৰা ঠিক আছে ডিজিটাল টুল দি লাইক স্মার্টফোন ঠিক আছে আৰু যাতে তেওঁলোকে হাতেৰে যিখিনি ম্যানুয়াল ৰেকৰ্ড কিপিং কৰিছিল এইখিনি যাতে স্মার্টফোনৰে কৰিব পাৰে মনিটৰিং এন্ড ৰিয়েল টাইম ডাটা তেওঁলোকে ৰিপৰ্ট কৰিব পাৰে যাতে অ্যাটেন্ডেন্স ৰেগুলাৰ অ্যাটেন্ডেন্স যিখিনি হয় ফেস অ্যাটেন্ডেন্স এইখিনি ঠিক আছে আৰু সার্ভিস ডেলিভাৰীটো আৰু বেছি এনহান্স কৰিব পাৰে বা আৰু বৃহত্তৰ বেছিকে কৰিব পাৰে ঠিক আছে তো ইম্পৰ্টেন্ট যদি আমি পইণ্টছ চাও তেতিয়া হলে মেইনলি আমাৰ স্মার্টফোনে কি কৰিব ডিজিটাল ৰেকৰ্ড ৰাখিব ঠিক আছে মনিটৰ কৰিব পাৰিব এটো সুবিধা হ'ব আৰু স্মার্টফোনে ৰিয়েল টাইম ঠিক আছে মৰ্নিংত গৈ 9টা বজাত কি কৰিব দে ডাইৰেক্ট আপোনাৰ লাইভ লোকেশন মাৰি কি কৰিব পাৰিব অ্যাটেন্ডেন্স দিব পাৰিব ৰিয়েল টাইম ডাটা এন্ট্ৰি ঠিক আছে বায়া ICDS CS ঠিক আছে CS এটা এপ আছে কমন এপ্লিকেশন সফটওয়্যার হেল্পিং ইন এফিশিয়েন্ট ট্র্যাকিং অফ বেনিফিশিয়ারি গ্রোথ মনিটরিং এন্ড সার্ভিস ডেলিভারি ঠিক আছে আৰু তাৰ ফলত কি হ'ব সার্ভিস ডেলিভারি এফিশিয়েন্সি আহিব ঠিক আছে তো অ্যাক্সেস টু মোবাইল অ্যাপ এন্ড টুল অঙ্গনবাদী ওয়ার্কার কুড ম্যানেজ ইমিউনাইজেশন শিডিউল ঠিক আছে তাৰপিছত আপোনাৰ নিউট্ৰিশন এডভাইস দিব পাৰিব এন্ড চাইল্ড ডেভেলপমেন্ট ৰেকৰ্ড মোর এফিশিয়েন্টলি হিতে কৰিব পাৰিব ঠিক আছে তো নেক্সট যদি আমি চাও ট্রেনিং প্রোগ্রাম এট পাক্কে টাইগার রিজার্ভ তো পাক্কে টাইগার রিজার্ভ কত আছে বহুত বেশি ইম্পর্টেন্ট হয় আমার অৰুণাচল প্রদেশত আছে ঠিক আছে এই পাক্কে টাইগার রিজার্ভ অৰুণাচল প্রদেশৰ এখন টাইগার রিজার্ভ হয় ঠিক আছে ওয়াজ ইনিশিয়েটেড টু বিল্ড দ্য ক্যাপাসিটি অফ ফ্রন্টলাইন ফরেস্ট স্টাফ টু লোকাল কমিউনিটি তো তাত ট্রেনিং প্রোগ্রাম দিয়া হৈ আছে যিসকল ফরেস্ট স্টাফ আছে লোকাল কমিউনিটি আছে যাতে তাত এন্টি পুচিং যাতে তাত জীৱ হত্যা নহয় ঠিক আছে বায়োডাইভাৰ্সিটিৰ মনিটৰিং এন্ড হ্যাবিটেট ম্যানেজমেন্ট আৰু এই যেটো কৰা হৈছে সাপোর্ট কৰিব কাৰণে কনজারভেশন অফ ক্রিটিক্যালি এন্ডেঞ্জার্ড আপোনাৰ স্পিচিজ আছে লাইক হৰ্নবিল টাইগাৰ এখিনি বচাবৰ কাৰণে ঠিক আছে তো কমিউনিটি ইনভলভমেন্ট যদি চাও তো মেইনলি আপোনাৰ এই প্ৰগ্ৰামটো কি কৰিব লোকাল কমিউনিটিক ইনভলভ কৰিব যাতে তেওঁলোকে কি কৰে এটো সুৰক্ষা দিয়ে ঠিক আছে
পাৰ্টিকুলাৰলি নিশি ট্ৰাইব, তাত নিশি ট্ৰাইব থাকে, ঠিক আছে। নিশি ট্ৰাইব এটা ইম্পৰ্টেণ্ট ট্ৰাইব হয়, মেইনলি ইটানগৰৰ আশে পাশে, ঠিক আছে। থ্ৰু ইকো ডেভেলপমেণ্ট ইনিচিয়েটিভ এণ্ড কমিউনিটি বেছড কনজাৰভেশ্যন ইফৰ্ট, ঠিক আছে। আৰু ট্ৰেইনড ফৰেষ্ট ৱাচাৰ্ছ, যিসকলে ফৰেষ্ট ৱাচাৰ্ছ এণ্ড লোকেল ইউথ, যিসকলক ট্ৰেইন কৰা হৈ আছে, হেল্প ইন পেট্ৰলিং এণ্ড মেইনটেইনিং কেমেৰা ট্ৰেপছ, ঠিক আছে। তাৰপিছত আপোনাৰ ৰিকগনিশ্যন যদি চাওঁ বা ইম্পেক্ট যদি চাওঁ, তো অভাৰ দ্য ইয়াৰ্ছ পাক্কে হেজ গেইন নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল ৰিকগনিশ্যন ফৰ ইটছ ইনোভেটিভ কনজাৰভেশ্যন ষ্ট্ৰেটেজি ইনক্লুডিং দ্য হৰ্ণবিল নেষ্ট এডপশ্যন প্ৰগ্ৰাম, ঠিক আছে। তাত হৰ্ণবিলৰো সুৰক্ষাৰ কাৰণে বহুত বেছি ভূমিকা পালন কৰা হৈছে, ঠিক আছে। আৰু এইটো কি কৰিব, এই ট্ৰেইনিং ইনিচিয়েটিভটোৱে ষ্ট্ৰেংথেন কৰিব প্ৰটেকশ্যন মেজাৰক, আৰু এইটোৱে ৰিডিউচ কৰিব হাণ্টিং আৰু বায়'ডাইভাৰ্চিটি ইম্প্ৰুভমেণ্ট বা বায়'ডাইভাৰ্চিটি ইনক্ৰিজ কৰাত কি কৰিব, সহায় কৰিব। নেক্সট যদি চাওঁ, ইণ্ডিয়া অন ট্ৰেক টু বিকাম 5 ট্ৰিলিয়ন ইকনমি, ঠিক আছে। আমাৰ এটা কি আছিলে, সপোন আছিলে যে 5 ট্ৰিলিয়ন ইকনমি হ'ব ইণ্ডিয়াৰ, ঠিক আছে। তো ট্ৰান্সফৰ্মেশ্যনেল ৰিফৰ্ম এণ্ড ষ্ট্ৰং ফাণ্ডামেণ্টেল, তো দ্য গভৰ্ণমেণ্টছ এপ্ৰোচ অভাৰ দ্য পাষ্ট ডিকেজ হেজ বিন ফ'কাছড অন কোৱাণ্টাম লেপছ, নট ইনক্ৰিমেণ্টেল চেঞ্জেছ, ঠিক আছে। তো বৰ্তমান ইণ্ডিয়াৰ ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভ কিমান আছে, $698 বিলিয়ন, আৰু ইনফ্লেশ্যন আণ্ডাৰ কণ্ট্ৰল অনলি 3% আছে, ঠিক আছে। আৰু 3% ইনফ্লেশ্যন হ'ব লাগে, গভৰ্ণমেণ্টৰ এটা ৰুলো আছে 2 to 6%ৰ ভিতৰত হ'ব লাগে, ঠিক আছে, 4 ± 2। তো গ্ল'বেল যদি অপৰচুনিটি চাওঁ, তেতিয়াহ'লে আপোনাৰ তো গ্লোবেল টাৰ্বুলেন্স এজ অপৰচুনিটি, ঠিক আছে। তো গ্ৰেট ইকনমি আৰ বিল্ট ইন টাৰ্বুলেন্ট, যিসকল ডাঙৰ ডাঙৰ ইকনমি আছে সিহঁতৰ প্ৰব্লেম হৈ আছে, ঠিক আছে। আৰু এইটো ইণ্ডিয়াৰ কাৰণে কি হয়, এটা সুবিধা হয় যে ইণ্ডিয়া কি কৰিব পাৰে, ইণ্ডাষ্ট্ৰি বা চিটিজেন বা গভৰ্ণমেণ্ট আৰু বেছি কাম কৰি আমি কি কৰিব পাৰোঁ, আৰু বেছি আমাৰ GDP-টো ইনহেঞ্চ কৰিব পাৰোঁ, ঠিক আছে। ভিজনটো যদি চাওঁ ফিউচাৰৰ, তেতিয়াহ'লে বিকশিত ভাৰত আমাৰ এটা ভিজন আছে 2047। তো 2047 আগলৈকে 5 ট্ৰিলিয়ন গ'ল, ঠিক আছে। ফাৰ্ষ্ট মাইলষ্টন এনৰোড টু বিকশিত ভাৰত 2047, ঠিক আছে। আৰু এইটো PM মোদীৰ কি হয়, এটা ভিজন হয়। বৰ্তমান ইণ্ডিয়ান ইকনমি ইন 4 ৰেংক, ঠিক আছে। আৰু 2027 ইণ্ডিয়া 3rd নম্বৰত হৈ যাব, জাৰ্মানীক পিছত পেলাই। এইকেইটা কুৱেশ্যন আনচাৰ কৰাৰ কাৰণে আপোনালোকে ট্ৰাই কৰিব পাৰে। Which of the is the first Indian to travel to space, marking India's initial entry to human space flight? কোন আছিলে, ৰাকেশ শৰ্মা, কল্পনা চাওলা, সুনিতা উইলিয়ামছ, বিক্ৰম সাৰাভাই। Next, which Indian government scheme involved the distribution of smartphones to Anganwadi worker to improve service delivery and data management? কোনটো স্কিমৰ দ্বাৰা, পোষণ অভিযান, আয়ুষ্মান ভাৰত, ডিজিটেল ইণ্ডিয়া, বেটি বাচাও বেটি পঢ়াও। নেক্সট কুৱেশ্যন, হোৱেৰ ইজ পাক্কে টাইগাৰ ৰিজাৰ্ভ লোকেটেড, ক'ত আছে, অসমত আছে নে অৰুণাচল নে নাগালেণ্ড নে মেঘালয়, ইয়াতে কনফিউজন হ'ব। এনেকুৱা কুৱেশ্যন আহে কাৰেণ্ট এফেয়াৰ্ছৰ পৰা, ঠিক আছে। নেক্সট কুৱেশ্যন, well started that India is on track to become 5 trillion economy by which year, কেতিয়া হ'ব, ঠিক আছে। তো 2027 হোৱাৰ চান্সেছ বহুত বেছি, আমি জাৰ্মানীক কি কৰিম, পিছত পেলাই দিম, ঠিক আছে। তো পোষণ অভিযান, ৰাকেশ শৰ্মা, অৰুণাচল প্ৰদেশ, এইকেইটা আনচাৰ চালোঁ, ঠিক আছে। থেংক ইউ এভৰিৱান।